Hey everyone, welcome back to my new another mini vlog. So কেনে আছে সকলো সকলো ভালে আছে আৰু ময়ো ভাল বেয়াৰ মাজতে আৰু আজি লৈ আহিছোঁ আমি ক্লাছত কেনেকৈনো প্ৰেক্টিছ কৰোঁ তাকে অকণমান দেখালোঁ আপোনালোকক চাওকচোন বাৰু কেনেকৈ আমি ক্লাছত প্ৰেক্টিছ কৰোঁ যিহেতু আজি মোৰ এইটো ক্লাছ লাষ্ট আৰু মানে সকলোকে অলপ অলপ দেখাব চেষ্টা কৰিছোঁ যে এটা মেমৰি থাকি যাওক আমাৰ সকলোৰে সেইবাবে এইটো ব্লগ বনোৱা হ'ল আৰু বহুত দিন হ'ল ব্লগ দিয়াই নাছিলোঁ নহয় গতিকে দিবলৈ চেষ্টা কৰোঁ কিন্তু দিয়া নহয় গতিকে ভাবিলোঁ এনেকৈ সৰু সৰু মিনি ব্লগবিলাক দিয়া যাওকচোন আপোনালোকেও ভাল পায় মিনি ব্লগবিলাক গতিকে সেয়াই দেখালোঁ নহয় সকলোৰে ডিফাৰেঞ্চ লুক আৰু আই মেকআপবিলাক দেখাইছোঁৱে সকলোৰে ড্ৰেছআপো বেলেগ বেলেগ গতিকে কেনে পাইছে ব্লগটো চাই কিনে এটা কমেণ্ট কৰিব নাপাহৰিব আৰু যদি এনেকুৱা ধৰণৰ মেকআপ টিউটৰিয়েল বিচাৰিছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব মই নিশ্চয় দি যাম আৰু কেতিয়াবা এনেকুৱা হয় কিছুমানে হেয়াৰ ষ্টাইল আগত কৰে আৰু কিছুমানে মেকআপটো আগত কৰে কিন্তু আজি এনেকুৱা নহয় আজি সকলোৱে মেকআপটো আগত কৰিছে আৰু হেয়াৰ ষ্টাইল পিছত কৰিছে গতিকে মোৰ কমপ্লিট হোৱাৰ পিছত মই মানে ক্লিপবিলাক লৈছোঁ কাৰণ কামৰ মাজতো লোৱাৰ অসুবিধা হয় সেইবাবে মই পিছত লৈছোঁ আৰু হাঁহি ধেমালিৰ মাজতে আজি ক্লাছটো এনেকৈ সম্পূৰ্ণ হ'ল আৰু লাষ্টত এনেকৈ ফটোশ্বুট কৰা হৈছে মানে কেমেৰা দি নহয় মোবাইল মানে ফোন দিয়ে নিজৰ ফোন দিয়ে এনেকৈ ফটোশ্বুট কৰা হয় সদায় নিচিনা যিহেতু মোৰ ফটোজবিলাক আপোনালোকৰ মাজলৈ মই দিয়ে থাকোঁ আপলোড কৰিয়ে থাকোঁ আপোনালোকে বহুত মৰম দিছে ভাল লাগিছে থেংক ইউ ছ' মাছ গতিকে আজিৰ ফাইনেল লুকটো মোৰ এইটো আৰু এই মোৰ খুবেই মানে বহুত পুৰণা ফ্ৰেণ্ড হয় আৰু থেংক ইউ ছ' মাছ অহাৰ কাৰণে আৰু আজিৰ ব্লগটো ইমানেই আছিলে বাই বাই